নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল, আজি লাভ কৰিব আপোনালোকে অৰুণোদয় আঁচনিৰ ধন। ৰাতিপুৱা 10 বজাৰৰ আৰম্ভ হোৱাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। আৰু এইবাৰ আপুনি লাভ কৰিব পাৰে অতিৰিক্ত ধন অৰুণোদয় আঁচনি নামত। কি কাৰণত কেনেকৈ লাভ কৰিব পাৰে বিতং তথ্য আপোনালোকক জনোৱাৰ উপৰিও আৰু কিছু বিশেষ তথ্য আপোনালোকক জনাব চেষ্টা কৰিম যে এইসকল অৰুণোদয়ৰ হিতাধিকাৰীয়ে আৰু অৰুণোদয়ৰ টকা লাভ নকৰে। কোনসকলে লাভ নকৰে, এইসকলৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে নেকি? আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে নে নাই আপুনি কেনেকৈ গম পাব? যদি গম পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো চাওক। আপুনি গম পাব যে আপুনি অৰুণোদয় আঁচনিৰ কাৰণে এলিজিবল হৈ আছে নে হৈ থকা নাই, আপুনি অৰুণোদয় আঁচনিৰ ধন আৰু পাব নে নেপাব। বিতং তথ্য আপোনালোকক বিস্তাৰিতভাৱে এই ভিডিঅ'টোত বুজাই দিব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ অহাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দি ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। বন্ধুসকল, আজি হ'ল 10 তাৰিখ আৰু আজি আপোনালোকে ৰাতিপুৱা 10 বজাৰ পিছৰ পৰা আৰম্ভ কৰি ৰাতিপুৱা অৰ্থাৎ সন্ধিয়া 5 বজাৰ ভিতৰত আপোনালোকে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব। তো বন্ধুসকল, যোৱা বেলিকা যি বিসংগতিয়ে দেখা দিছিল, যি অসুবিধাই দেখা দিছিল, যাৰ কাৰণে যেনেকুৱাভাৱে আপোনালোকে নাৰ্ভাছ ফিল কৰিব লগা হৈছিল, সেই নাৰ্ভাছ ফিল কিন্তু আজি নহয়। আজিৰ তাৰিখত অৰ্থাৎ আজি 10 ছেপ্টেম্বৰ আপোনালোকে অৰুণোদয় আঁচনিৰ ধন সঠিক সময়ত লাভ কৰিব। যদি আপুনি সঠিক সময়ত লাভ কৰা নাই তেতিয়াহ'লে ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। এটা দিনৰ ভিতৰত যদি আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰা নাই, আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। কেইটা কিস্তি আপুনি নাপালে, একেৰাহে কিমানটা কিস্তিৰ পৰা আপুনি বঞ্চিত হ'ল, বা যোৱা মাহত পাইছিল এই মাহত পোৱা নাই, আপুনি যি অসুবিধাৰ সন্মুখীন হয় আপুনি ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো বন্ধুসকল, যিকেই নহওক অৰুণোদয় আঁচনিৰ ধন কিছুমান ক্ষেত্ৰত বিশেষ কিছু ফেষ্টিভেল উপলক্ষে যিকোনো কাৰণতে অৰুণোদয় আঁচনিৰ ধন কিছু পৰিমাণে বৃদ্ধি কৰা ইয়াৰ আগতে পৰিলক্ষিত হৈছে, যাৰ কাৰণে এইবাৰ অৰুণোদয় আঁচনিৰ ধন 250 টকা বৃদ্ধি পাব পাৰে। কিন্তু এয়া আচলতে আপোনাৰ বেংক একাউণ্টত ধনখিনি প্ৰভাইড হোৱাৰ পিছতহে গম পাব যে আপুনি অৰুণোদয় আঁচনিৰ নামত কিমান ধন লাভ কৰিলে। যদিও বহুতে কৈ আছে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব, হয় বৃদ্ধি পাব, কিন্তু কেতিয়া কাৰ্যকৰী হ'ব এই সংক্ৰান্তত কোনো ধৰণৰ তথ্য চৰকাৰে ৰাজহুৱা কৰা নাই। এয়া পূৰ্ব যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ ভিত্তিত আপোনালোকক তথ্যখিনি প্ৰভাইড কৰা হৈছে। তো বন্ধুসকল, যিকেই নহওক আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি আজি সুকলমে লাভ কৰক। আপোনাৰ অৰুণোদয় আঁচনিৰ জৰিয়তে যি আপোনাৰ অসুবিধাখিনি দূৰ হয়, সেই অসুবিধাখিনি দূৰ হওক। তো বন্ধুসকল, ইয়াৰ পিছত আহক যে আপুনি অৰুণোদয় আঁচনিৰ পৰা কৰ্তন হৈছে নেকি, আপোনাক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে নেকি, বাদ দিয়া হৈছে নেকি, আপুনি কেনেদৰে গম পাব। তো বন্ধুসকল, আপোনাক অৰুণোদয় আঁচনিৰ পৰা বাদ দিয়াটো আপুনি নজনাকৈয়ে বাদ দিয়া হয়, বা চৰকাৰে কোনো নটিফিকেশ্যন এনেকুৱা জাৰি নকৰে যে এইখিনি হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ পৰা বাদ দিয়া হৈছে, যাৰ কাৰণে হিতাধিকাৰীসকল বিমূৰত পৰিব লগা হয়। অৰুণোদয় আঁচনিটোৰ হিতাধিকাৰীসকলক বহু ক্ষেত্ৰলৈ চৰকাৰীভাৱে পৰ্যবেক্ষণ কৰা হয়, আৰু এই পৰ্যবেক্ষণত যদি আপুনি সফল হ'ব নোৱাৰে তেতিয়াহ'লে আপোনাৰ নামটো কৰ্তন কৰি দিয়া হয়। তো আপোনাৰ নামটো কৰ্তন হৈছে নে হোৱা নাই, এইখিনি তথ্য বুজিবলৈ আপোনাৰ কিছু উপায় আছে। সেই উপায়খিনি মই আপোনাক জনাইছোঁ যে আপোনাৰ নামটো যদি কৰ্তন হৈছে বুলি আপুনি ভাবিছে যে কৰ্তন হৈছে, তো ইয়াৰ বাবে আপুনি কিছু চিনড্ৰম দেখিব পাব। বেমাৰৰ যেনেকুৱা চিনড্ৰম থাকে তেনেকুৱা আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ পৰা যদি আপোনাৰ নামটো কৰ্তন হৈছে আপুনি কিছু চিনড্ৰম দেখিব যে আপুনি 4-5 মাহলৈকে অৰুণোদয় আঁচনিৰ ধন একেৰাহে লাভ নকৰিব। এইটো এটা ডাঙৰ ফেক্ট হয়। অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হোৱাৰ যথেষ্ট চান্স থাকে ইয়াতে। গতিকে আপোনাৰ যদি 3-4টা কিস্তিৰ পৰা একেৰাহে বাদ পৰিছে, আপুনি গম পাব লাগিব যে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা ডেফিনেটলি কাট খাব পাৰে। তো যাৰ কাৰণে আপুনি অচিৰে যদি যোগাযোগ কৰিব পাৰে, এইটো সম্ভৱতঃ ঠিক হ'ব পাৰে। অফিচিয়েল কাৰ্যালয় যদি আপুনি যোগাযোগ কৰিব পাৰে, বা আপোনাৰ যি সংশ্লিষ্ট কাৰ্যালয় তাতে যদি যোগাযোগ কৰিব পাৰে, এইটো ঠিক হ'ব পাৰে। এনে হোৱাৰ মুখ্যতঃ কাৰণ হ'ল যে আপোনাক অৰুণোদয় আঁচনিৰ বাবে আপুনি ইলিজিবল নহয়। যিকোনো কাৰণতে চৰকাৰী কৰ্মচাৰীসকলে আপোনাক এনেকুৱাভাৱে বিবেচনা কৰিছে, যাৰ কাৰণে আপোনাক অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিয়া হৈছে।
তো এনেকুৱা ইয়াত আৰু ক'বলগীয়া বা কৰিবলগীয়া একো বিশেষ নাথাকে তথাপি আপুনি আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ত যোগাযোগ কৰিব পাৰে আৰু যদি আপুনি এনেকুৱা হৈছে তেতিয়াহ'লে কিন্তু আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাটো প্ৰায় খাটাং হৈ পৰিছে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি নাপায় পৰৱৰ্তী সময়ত আপোনাক আবেদন কৰিব দিলে আপুনি আবেদন কৰিব লাগিব তো বন্ধুসকল ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কিবা অভিমত থাকিলে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব লগতে আজি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে নে নাই বা কিমান লাভ কৰিছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আপোনাৰ কমেণ্ট পালে মই যথেষ্ট উৎসাহিত হওঁ আপুনি ধনখিনি পালে মই যথেষ্ট উৎসাহিত হওঁ যাৰ কাৰণে আপুনি অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব যে আপুনি ধনখিনি লাভ কৰিছে নে নাই তো আজিলৈ এৰিছোঁ ধন্যবাদ